নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আছিল কালিৰ ভিডিঅ'। আমাৰ নামঘৰত অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানৰ কালি আছিল শেষৰটো দিন। তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া আছিল পুৱাৰ দৃশ্য। এইফালে গাঁৱৰ খুৰী বৰমাসকল ব্যস্ত আছিল অতিথিসকলক চাহ জলপান দিয়াত। বন্তি জ্বলাই আমিও চাহ খাই ল'লোঁ। আনফালে বৰ্তাহঁতো ব্যস্ত আছিল কলকুঁহিয়াৰ কটাত নামৰ শৰাইৰ বাবে। তাৰ পাছত আমি কেইজনীমানে চেলেং চাদৰ জাপিলোঁ ভাগৱত পাঠ সমাপ্ত হোৱাৰ পাছত আয়োজন কৰা এটি সম্বৰ্ধনা অনুষ্ঠানৰ বাবে। লাহে লাহে ভাগৱত পাঠ সমাপ্তিৰ দিশে আগবাঢ়িল আৰু আমি সকলো নামঘৰৰ ভিতৰলৈ গৈ সেৱা ল'লোঁ। এই সময়খিনি আমাৰ বাবে যথেষ্ট জটিল আছিল আৰু আমি সকলো আৱেগিক হৈ পৰিছিলোঁ, কিয়নো 7 দিন 7 ৰাতি ভাগৱত পাঠ শুনি বিদায় দিয়াটো আমাৰ বাবে যথেষ্ট কষ্ট হৈছিল। ভগৱানে সকলোকে ভালে ৰাখক তাৰে কামনা কৰি ভগৱানৰ ওচৰত সেৱা লৈ নামঘৰৰ ভিতৰতে খোল তাল দবা বজাই আৰু আই মাতৃসকলে মংগল উৰুলি দি নামঘৰৰ ভিতৰতে পবিত্ৰ ভাগৱত ভাগ 3বাৰ প্ৰদক্ষিণ কৰি ভাগৱত পাঠ অনুষ্ঠানৰ সমাপ্ত কৰা হ'ল। ধন্যবাদ।